ৰাইজসকল, আমাৰ দোকানৰ এটা মস্ত ভয়ংকৰ খবৰ। আপোনালোকৰ সন্তানক একেবাৰে সতৰ্ক কৰি দিয়ক। একদম মস্ত ভয়ংকৰ খবৰ এটা কৈ আছোঁ আপোনালোকক। কালি যোৱা ৰাতি কি হ'ল জানেনে? সৌ যে দূৰৰ পৰা দেখিছে, সেই দূৰৰ পৰা একদম বহুত দূৰৰ পৰা আহিলে। সেই দূৰৰ পৰা আহি আমাৰ দোকানত সোমালে। এইফালেদি আহিলে আৰু আমাৰ দোকানত সোমালে। আমাৰ দোকানত এনেকৈ সোমাই এই কাৰ্টনটোত সোমালে কালি। মস্ত ডাঙৰ 60টামান ভূত। এইয়া চাওক, এইয়া ভূতকেইটা চাওক, এইয়া মস্ত ভূতকেইটা। এইয়া চুলি মেলি আছে, দেখিছেনে? মস্ত ডাঙৰ 60টা ভূত সোমালে কালি আমাৰ দোকানত। আৰু এই কাৰ্টনত সোমাই থকা ভূতবোৰ কি কৰে জানেনে? আমি যে আমাৰ দোকানৰ পৰা এনেকুৱা সৰু চাইকেলবোৰ বিকোঁ, মাক দেউতাকবোৰে যে এনেকুৱা সৰু চাইকেলবোৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিনি নিয়ে, এই চাইকেলবোৰৰ লগতে এটা মস্ত ভূত গুচি যায়। সিহঁতৰ ক'লা দাঁত থাকে, বগা চুলি থাকে। এই ভূতবোৰ সিহঁতৰ ঘৰলৈ গৈ পেলাই যদি কোনোবা ল'ৰা ছোৱালীয়ে স্কুল নাযায়, কোনোবা ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে, কোনোবা ল'ৰা ছোৱালীয়ে যদি মাক দেউতাকৰ কথা নুশুনে, তেতিয়া তেনেকুৱা ল'ৰা ছোৱালীবোৰক এই আমাৰ দোকানৰ পৰা চাইকেলৰ লগত যোৱা ভূতবোৰে এই ল'ৰা ছোৱালীবোৰক, দুষ্ট ল'ৰা ছোৱালীবোৰক ৰাতি শুই থকা অৱস্থাত মাক দেউতাকৰ পৰা উঠাই লৈ আনি পেলাই বাহিৰত লৈ যায় আৰু চোতালত বহুৱাই পেলাই তাহাঁতৰ চুলিকেইটা কাটি দিয়ে। গতিকে আপোনালোকে সতৰ্ক হওক। আপোনালোকৰ সন্তানক আপোনালোকে সতৰ্ক কৰি দিয়ক। আপোনালোকৰ সন্তানক কিতাপ পঢ়িবলৈ কওক, স্কুল যাবলৈ কওক, মাক দেউতাকৰ কথা শুনিবলৈ কওক। নহ'লে আমাৰ দোকানৰ পৰা এনেকুৱা চাইকেলৰ লগত যিকেইটা ভূত আপোনাৰ ঘৰলৈ গুচি গ'ল, এই ভূতকেইটাই আপোনাৰ সন্তানক ৰাতি শোৱাৰ পৰা ধৰি আনি পেলাই চোতালত বহুৱাই তাহাঁতৰ চুলিকেইটা কাটি দিব। আৰু চাওক, মই কৈ থকা কথাটো সঁচা হয়নে নহয় আপোনালোকে এতিয়াই প্ৰমাণ পাই যাব। চাব দেই, মই দেখুৱাম আপোনালোকক। যোৱাকালি আমাৰ দোকানৰ পৰা এখন চাইকেল লৈ গৈছিলে এজন মানুহে। এই মানুহজনে কৈছে এতিয়া আহি পেলাই, আজি যোৱা ৰাতি শুই থকা অৱস্থাত তাহাঁতৰ ঘৰত তাহাঁতৰ ল'ৰাটো বোলে তাহাঁতৰ মাক দেউতাকৰ ওচৰত বিচনাত নাপালে। তাৰপিছত তেওঁলোকে উঠি পেলাই বিচাৰোঁতে গৈ পেলাই চোতালত দেখিছে ভূতটোৱে বোলে তাৰ বোলে চুলি কাটি আছে। এয়া চাওক, এই মানুহজনে কি কৈছে শুনক। দাদা কি পালে আপুনি? কালি চাইকেলখন নিলোঁ, নিয়াৰ পিছত নিয়াৰ পিছত আৰু ল'ৰাটো চাইকেল চলাৰ পিছত আৰু কি কৰিলে, সি ৰাতি শুলে নাই, ৰাতি ভাত চাত খাই আৰামত শুলোঁ। ভাত চাত হোৱাৰ পিছত শুলোঁ, যেতিয়া হোৱাৰ পিছত দেখিছোঁ প্ৰায় 10-1টামান বাজিছিলে ৰাতি। আৰু তাৰপিছত ল'ৰাটো বিচনাত নাই নহয়, নাই পেলাই দেখিছোঁ। তাৰপিছত ভূত কৈছে বোলে ভূত আহিছে এনেকৈ তাৰ চুলিটো কাটি আছে মানে। চোতালত দেখিলোঁ তাক মানে লৈ গ'ল চোতাললৈ লৈ গ'ল। তাৰপিছত চুলিটো কাটি আছে ভূতটো। তাৰপিছত আৰু মই ক'লোঁ কি হ'ল? তাৰপিছত কৈছে নাই, ভূত আহিছে চুলি কাটিছে। সুধিছে সেই শুনিলেতো আপোনালোকে আপোনালোকৰ সন্তানক সতৰ্ক কৰি দিয়ক।